আশা কৰোঁ তোমালোক সকলো কুশলে আছা। আগৰ ভিডিঅ' গীতাত আমি কি আলোচনা কৰিলোঁ অনুশীলনী 1.a, b আৰু c। তোমালোকৰ যিবোৰ প্ৰশ্ন আছিলে গোটেইখিনি মই ভালদৰে বুজাইলোঁ আৰু তোমালোকক বেছিকখিনি মই বুজাই থৈছোঁ যেতিয়া তোমালোকে অনুশীলনী 1.d যিয়ে প্ৰশ্ন নিদিয়ক লাগিলে তোমালোকে কৰিব পাৰিবা। গতিকে মই কুৱেশ্যনবোৰ উত্তৰসমূহ কৰি দিম আৰু তোমালোকে কিবা বুজি নাপালে কমেণ্ট কৰি জনালে হৈ গ'ল। এতিয়া চোৱা 1 নম্বৰ কুৱেশ্যনটো তোমালোকক দিয়া আছে যে আখৰে লিখা। আখৰে লিখিবলৈ দিছে, ভাৰতীয় পদ্ধতিটো লিখিবলৈ দিছে, আন্তৰ্জাতিক পদ্ধতিটো লিখিবলৈ দিছে। তোমালোকৰ হাতত কিতাপ আছে, গতিকে মই সম্পূৰ্ণ কুৱেশ্যনটো নিলিখোঁ কাৰণ বহুতখিনি টাইম কনজিউম কৰি লয় যদি কুৱেশ্যনবোৰ লিখোঁ। গতিকে ভিডিঅ'বোৰ যাতে শ্বৰ্ট হয়, গতিকে সেইকাৰণে মই উত্তৰখিনি কৰি যাম। অলৰেডি তোমালোকৰ প্ৰত্যেকৰ হাতত কিতাপ থাকে, গতিকে প্ৰশ্নসমূহৰ মই নাম্বাৰিং কৰি দিম আৰু তেনেদৰে উত্তৰবোৰ তোমালোকে লিখি ল'বা। এতিয়া চোৱা প্ৰথম কুৱেশ্যনটো তোমালোকক দিয়া আছে যে আখৰে লিখা। এতিয়া প্ৰথম এটা সংখ্যা দেখা পাইছোঁ, এই সংখ্যাটো কি কৰিবলৈ দিছে? আখৰে লিখিবলৈ দিছে। গতিকে প্ৰথমতে আমি কিহত লিখিম? যে ভাৰতীয় পদ্ধতিত লিখিম। এই সংখ্যাটো ভাৰতীয় পদ্ধতিত কি ক'ব তাক আমি প্ৰথম আখৰে লিখিম। ভাৰতীয় পদ্ধতিত। ভাৰতীয় পদ্ধতিত। বুজিছা? প্ৰথম আমি কিহত লিখিম? ভাৰতীয় পদ্ধতিত কিহত লিখিম? আখৰত লিখিম। এতিয়া চোৱা প্ৰথম ভাৰতীয় পদ্ধতিত যদি আমি কোনো এটা সংখ্যাক যদি আখৰে লিখিবলৈ হয়, প্ৰথম কামটো কি আছিলে? যে সোঁহাতৰ পৰা স্থানীয় মানসমূহ একাধিক্ৰমে গণনা কৰা। এতিয়া চোৱা প্ৰথম কমা ব্যৱহাৰ কৰিম। একক, দশক, শতক আমি জানো ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিত প্ৰথম কমাটো ক'ত বহে? শতকৰ পাছত বহে। শতকৰ পাছত। আৰু ভাৰতীয় পদ্ধতিত কেইটা সংখ্যা শতকৰ পাছত কমা বহাৰ লগে লগে বহে? দুটা অংক এৰি এৰি। দুটা অংক এৰি এৰি আমি কমা ব্যৱহাৰ কৰিলোঁ। এতিয়া যদি এইটো গণনা কৰোঁ কি হ'ব? একক, দশক, শতক, হাজাৰ, 10,000, লাখ, 10 লাখ, কোটি। এতিয়া গম পাইছোঁ 8টো কাৰ ঘৰত আছে? কোটিৰ ঘৰত। গতিকে আমি কি লিখিম প্ৰথম? 8 কোটি। 8 কোটি। 8টো গম পাই গ'লোঁ। 8টো কেনেদৰে লিখিম? 8 কোটি। তাৰ পৰা পিছৰটোলৈ যাম, 7টো আৰু 5টো লৈ যাম। এতিয়া গম পাইছোঁ যে কোটিৰ পাছতে কি থাকে? 10 লাখৰ ঘৰ থাকে। তাৰ পৰা লাখৰ ঘৰ যদি চাওঁ একক, দশক, শতক, হাজাৰ, 10,000, লাখ, 10 লাখ। গতিকে গম পালোঁ 7টো 10 লাখৰ ঘৰত আছে, 5টো লাখৰ ঘৰত আছে। গতিকে কি হৈ যাব? 75 লাখ। কি লিখিম? 75 লাখ। 75 লাখ। 8 কোটি 75 লাখ হৈ গ'ল। এতিয়া চাম যে 9 আৰু 5টো কাৰ ঘৰত আছে? একক, দশক, শতক, হাজাৰ, 10,000। 9টো 10,000 ঘৰত, 5টো 1000 ঘৰত। গতিকে কি হৈ যাব? 95,000। 95,000। 95,000 আৰু গম পালোঁ যে একক, দশক, শতক, 7টো শতকৰ ঘৰত, 6টো দশকৰ ঘৰত, 2টো এককৰ ঘৰত। গতিকে কি লিখি দিম? 762। 700 কি হৈ যাব? 62। 700 কি হৈ যাব? 62। এইটোৱে হৈ গ'ল তোমালোকৰ ভাৰতীয় পদ্ধতিত এই সংখ্যাটো আখৰে এনেদৰে লিখিলে উত্তৰটো তোমালোকৰ ভাৰতীয় পদ্ধতিত হৈ যাব। কি হৈ যাব? 8 কোটি 75 লাখ 75 লাখ 95,000 95,000 762 হ'ল। এতিয়া আমি কিহত লিখিম? যে আন্তৰ্জাতিক পদ্ধতিত এইটো আমি আখৰে লিখিব লাগিব। প্ৰথম লিখিলোঁ ভাৰতীয় প্ৰণালীত, এতিয়া লিখিম কি? আন্তৰ্জাতিক পদ্ধতিত। এতিয়া আন্তৰ্জাতিক পদ্ধতিত এইটো কি কয় সেইটো আমি লিখিম। হ'ল। এতিয়া চোৱা প্ৰথম ভাৰতীয় পদ্ধতিত এইটো পালোঁ। এতিয়া আন্তৰ্জাতিক পদ্ধতিত প্ৰথম কি কৰিব লাগিব? আমি স্থানীয় মানখিনি গণনা কৰিব লাগিব। কমা ব্যৱহাৰ কৰি লওঁ প্ৰথম জানো যে শতকৰ পাছতে এটা কমা বহে, কিন্তু আন্তৰ্জাতিক পদ্ধতিত শতকৰ পাছত এটা কমা বহাৰ পিছত আমি জানো যে 3টা অংক এৰি এৰি এটা কমা বহে। 1 2 3টা অংক এৰিলোঁ, এটা কমা। তাৰ পৰা এইফালে 2টা অংক আছে, গতিকে কমা ব্যৱহাৰ কৰিব নালাগে। এতিয়া আন্তৰ্জাতিক পদ্ধতি আমি গণনা কৰোঁচোন কি হ'ব? একক, দশক, শতক, হাজাৰ, 10,000। আন্তৰ্জাতিক পদ্ধতিত 10,000ৰ পাছত কি হয়? 100,000। 100,000ৰ পিছত কি হয়? 1 মিলিয়ন। 1 মিলিয়নৰ পিছত কি হয়? 10 মিলিয়ন। গতিকে আমি এইটো কি বুলি লিখিব পাৰিম? এইটো লিখিব পাৰিম
যে 87 মিলিয়ন আমি 87 মিলিয়ন বুলি লিখিব পাৰিম ইয়াক 87 মিলিয়ন 87 মিলিয়ন কিয় লিখিছো যে একক দশক শতক হাজাৰ 10,000 100,000 7 মিলিয়নৰ ঘৰত 8 10 মিলিয়নৰ ঘৰত গতিকে কি হৈ গল 87 মিলিয়ন তাৰ পৰা সাম 5 টো কা ঘৰত আছে একক দশক শতক হাজাৰ 10,000 100,000 100,000 ঘৰত আছে 9 টো 10,000 ঘৰত আছে 5 টো 1000 ঘৰত আছে গতিকে আমি কি লিখিব লাগিব 595,000 গতিকে আমি লিখিব লাগিব 500 কি লিখিম 595 595,000 তাৰ পৰা কি লিখিব পাৰিম একক দশক শতক 762 এটোৱে হৈ গল আন্তৰ্জাতিক পদ্ধতিত এই সংখ্যাটো আমি কি লিখিম আখৰে লিখিবলৈ হলে 87 মিলিয়ন 595,762 এটো হৈ গল ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতি এতিয়া এটো সংখ্যা আমি আখৰে লিখিম কেনেদৰে লিখিম প্ৰথম লিখিম আমি ভাৰতীয় পদ্ধতিত প্ৰথম ইয়াৰ যদি উত্তৰটো লিখো ভাৰতীয় পদ্ধতিত প্ৰথম লিখিম ভাৰতীয় পদ্ধতিত প্ৰথম আমি কি হল লিখিছো ভাৰতীয় পদ্ধতিত লিখিছো ভাৰতীয় পদ্ধতিত লিখিলে আমি কি কৰিম একক দশক শতক শতকৰ পিছত এটা কমা তাৰ পৰা দুটাই অংক এৰি এটা কমা গতিকে আমি গম পাই গলো একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ কোটি 4 টো কা ঘৰত আছে কোটিৰ ঘৰত আছে গতিকে আমি কি লিখিম 4 কোটি গতিকে আমি লিখিব পাৰো 4 কোটি তাৰ পৰা এটো 8 টো 10 লাখৰ ঘৰত 0 টো লাখৰ ঘৰত গতিকে কি লিখিম আমি 80 লাখ 80 লাখ লিখিলো তাৰ পৰা 4 টো 10,000 ঘৰত 9 টো 1000 ঘৰত গতিকে আমি কি লিখিব পাৰো যে 49,000 লিখিব পাৰো 49,000 831 831 এটোৱে হৈ গল আন্তৰ্জাতিক পদ্ধতি এই সংখ্যাটো আখৰে লিখা আন্তৰ্জাতিক পদ্ধতি নহয় প্ৰথম আমি ভাৰতীয় পদ্ধতি লিখিছো এতিয়া আমি কি হল লিখিম আন্তৰ্জাতিক পদ্ধতি ইয়াক কি বুলি লিখে আন্তৰ্জাতিক পদ্ধতিত এই সংখ্যাটো কি বুলি লিখিব তাক লিখিম এতিয়া ইয়াক যদি আন্তৰ্জাতিক পদ্ধতিত লিখো এতিয়া গম পাও যে আমি প্ৰথম কমাটো কাৰ ঘৰত বহে শতকৰ ঘৰত বহে তাৰ পৰা আন্তৰ্জাতিক পদ্ধতিত তিনটা অংক এৰি এটা কমা বহে গতিকে আমি ইয়াক কি বুলি বহিম একক দশক শতক হাজাৰ 10,000 100,000 মিলিয়ন কি হৈ যাব 10 মিলিয়ন গতিকে আমি ইয়াক কি বুলি লিখিব পাৰিম যে 48 মিলিয়ন বুলি ইয়াক আমি লিখিব পাৰিম 48 মিলিয়ন আমি 48 মিলিয়ন বুলি কিয় লিখিছো যে 4 টো কাৰ ঘৰত আছে 10 মিলিয়নৰ ঘৰত আছে 8 টো 1 মিলিয়নৰ ঘৰত আছে গতিকে কি হৈ যাব এটো 48 মিলিয়ন আৰু 100,000 ঘৰত শূন্য আছে শূন্যৰ কোনো ভ্যালু নাই গতিকে শূন্যটো আমি কাউন্ট নকৰো 4 টো 10,000 ঘৰত 9 টো 1,000 ঘৰত গতিকে আমি কি লিখিম যে 49,000 49,000
49,000 49,831 কি লিখিম আমি 31 এটোৱে হৈ গ'ল আন্তৰ্জাতিক পদ্ধতি এই সংখ্যাটো আখৰে কেনেদৰে পঢ়িম 48 মিলিয়ন 49,831 এনেদৰে লিখিলে তোমালোকৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব এতিয়া এইখিনি তোমালোকে নোট কৰি লোৱা পজ কৰি ভিডিঅটো মই হাৰি দিছো পুনে পুনে আমি নেক্সট কুৱেশ্যনটো লৈ যাম নেক্সট কুৱেশ্যনটো কি দি আছে তোমালোকৰ উপযুক্ত স্থানত কমা ব্যৱহাৰ কৰি তলৰ সংখ্যাবোৰ ভাৰতীয় আৰু আন্তৰ্জাতিক প্ৰণালীত লিখা এটো তোমালোকক কি কৰিবলৈ দিছে অনলি কমা ব্যৱহাৰ কৰিবলৈ দিছে আমি এটা কি কৰিম 2 নম্বৰ কুৱেশ্যনৰ তোমালোকৰ উত্তৰ কৰিম কুৱেশ্যনটো নিলিখো তোমালোকক মই পঢ়িয়ে দিলো যে উপযুক্ত স্থানত এটা তোমালোকক কি দিয়া আছে সংখ্যা দিয়া আছে আখৰে আৰু এই সংখ্যাবোৰক কি কৰিবলৈ দিছে উপযুক্ত স্থানত কমা ব্যৱহাৰ কৰিবলৈ দিছে এতিয়া তোমালোকক প্ৰথমটো দিয়া আছে নাম্বাৰ দিয়া না মই এ বুলি দি লৈছো 3018982 এই সংখ্যাটো তোমালোকক কি কৰিবলৈ দিছে উপযুক্ত স্থানত কমা ব্যৱহাৰ কৰিবলৈ দিছে প্ৰথম আমি উত্তৰটো এনেদৰে লিখিবা তোমালোকে উত্তৰ প্ৰথম আমি কি হল লিখিম ভাৰতীয় পদ্ধতিত কমা ব্যৱহাৰ কৰিম ভাৰতীয় পদ্ধতি বুলি লিখি লবা ওপৰত ভাৰতীয় পদ্ধতিত বুলি লিখিবা তাৰ পাঁচ এডাল মাৰিবা তাৰ পৰা এই সংখ্যাটো লিখিবা ভাৰতীয় পদ্ধতিত কমা ব্যৱহাৰ বুলি লিখি দিবা কমা ব্যৱহাৰ ভাৰতীয় পদ্ধতিত কমা ব্যৱহাৰ আমাৰ সংখ্যাটো কি দিয়া আছে 3018982 গতিকে ভাৰতীয় পদ্ধতিত যদি এই সংখ্যাটো আমি কমা ব্যৱহাৰ কৰো জানো যে শতকৰ পাছত প্ৰথম কমাটো বহে একক দশক শতক এটা কমা তাৰ পৰা ভাৰতীয় পদ্ধতিত কি হয় দুটা অংক এৰি এটা কমা এনেদৰে কমা গিটা বহাই দিলে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব এতিয়া প্ৰথম কিহত লিখিলো ভাৰতীয় পদ্ধতিত এতিয়া আন্তৰ্জাতিক পদ্ধতি আমি কমা ব্যৱহাৰ কৰোচোন আন্তৰ্জাতিক পদ্ধতিত দিছে নাই বাও দিছে আন্তৰ্জাতিক পদ্ধতিটো তোমালোকক কমা ব্যৱহাৰ কৰি দেখুৱাবলৈ কৈছে আন্তৰ্জাতিক পদ্ধতি এনেদৰে ওপৰত লিখি লবা তেতিয়াহে বুজি পাব তোমালোকে কোনটো পদ্ধতিত ব্যৱহাৰ কৰিছা কমা তাৰ পৰা এই সংখ্যাটোকে লিখিবা আকৌ সেম 3018982 এতিয়া যদি আন্তৰ্জাতিক পদ্ধতিত বহাও কি হ'ব একক দশক শতকৰ পাছত এটা কমা তাৰ পৰা তিনটা অংক এৰি এটা দুটা তিনটা এই তিনটাৰ আগত বহালো হেতেন কিন্তু এফালে সংখ্যাই নাই গতিকে নবহাও এটা কমা বহালে তোমালোকৰ আন্তৰ্জাতিক পদ্ধতিত এটো কমা ব্যৱহাৰ হৈ যাব এতিয়া প্ৰথমটো তোমালোকক দিয়া আছিল এটো সংখ্যা আমি কৰিলো উপযুক্ত স্থানত কমা ব্যৱহাৰ কৰিলো তোমালোকে ভিডিঅ'বোৰ ষ্টপ কৰি তোমালোকে লিখি লবা উত্তৰসমূহ এতিয়া তোমালোকক নেক্সটটো কি দিয়া আছে মই হেতু লিখিম নেক্সটটো দিয়া আছে 6 এটা দুটা তিনটা চাৰিটা 0 দিয়া আছে এই সংখ্যাটো কি কৰিবলৈ দিছে ভাৰতীয় পদ্ধতিত আৰু আন্তৰ্জাতিক পদ্ধতিত কমা ব্যৱহাৰ কৰিবলৈ দিছে উত্তৰবোৰ আকৌ এনেদৰে লিখিবা উত্তৰ সংখ্যাটো লিখিবা তাৰ পৰা উত্তৰ আনসাৰ বুলি লিখি বা যি লিখা সলিউশন উত্তৰ তোমালোকৰ মতে আৰু প্ৰথম লিখিবা ভাৰতীয় পদ্ধতিত কমা ব্যৱহাৰ আৰু সংখ্যাটো লিখি লবা 82600 এতিয়া চাওঁচোন ভাৰতীয় পদ্ধতিত কি কৰিম একক দশক শতকৰ পাছত এটা কমা তাৰ পৰা একক দশক মানে দুটা অংক এৰি এটা কমা আৰু দুটা অংকৰ পিছত কোনো আগত অংক নাই কাৰণে আমি আৰু এটা কমা ব্যৱহাৰ কৰিব নোৱাৰো গতিকে দুটা কমা ব্যৱহাৰ কৰিলো এতিয়া আন্তৰ্জাতিক পদ্ধতিত কেনেদৰে কমা ইউজ কৰিম এই সংখ্যাটোত হেতু চোৱা 4টা 0 এতিয়া চোৱা এটা দুটা তিনটা কাৰণ শতকৰ পাছত এটা কমা আন্তৰ্জাতিক পদ্ধতিত তাৰ পৰা তিনটা অংক এৰি কমা ব্যৱহাৰ কৰিব লাগে আন্তৰ্জাতিক পদ্ধতিত এটা দুটা তিনটা এৰিলো তাৰ পৰা অকল এফালে এটাহে আছে গতিকে ইমানতে আমি ইমানলৈকে কমা ব্যৱহাৰ কৰিলে এটো শুদ্ধ হ'ব এটো বুজি পাইছা কেনেদৰে আমি ব্যৱহাৰ কৰিছো
মই তোমালোকক বাৰে বাৰে কৈ আছো যদি আগৰ ভিডিঅ' মই চোৱা নাই চাই ল'বা তেতিয়াহে বুজি পাবা কাৰণ তোমালোকক ডিটেইলছ বুজাই লৈছো তাৰ পৰাহে অনুশীলনী নিছো গতিকে সেই ভিডিঅ'সমূহ যদি ভালদৰে বুজি পোৱা তেতিয়া এইসমূহ তোমালোকে নিজে কৰিব পাৰিবা তাৰপৰা নেক্সট কুৱেশ্যনটো কি নেক্সট সংখ্যাটো কি দিয়া আছে কমা ব্যৱহাৰ কৰিবলৈ 580 42513 42513 তাৰপৰা তেনেদৰে আকৌ লিখিবা ভাৰতীয় পদ্ধতিত কমা ব্যৱহাৰ বুলি উত্তৰত তাৰপৰা আকৌ সংখ্যাটো লিখিবা 58042513 এতিয়া ভাৰতীয় পদ্ধতিত কি হ'ব একক দশক শতকৰ পাছত এটা কমা তাৰপৰা দুটা অংক এৰি এৰি কমা ব্যৱহাৰ কৰি দিলে তোমালোকৰ উত্তৰ হৈ যাব আন্তৰ্জাতিক পদ্ধতিত আকৌ কেনেকৈ লিখিম 58042513 এতিয়া জানো যে শতকৰ পাছত এটা কমা তাৰপৰা আন্তৰ্জাতিক পদ্ধতিত তিনটা অংক এৰি এৰি এটা কমা ইজি তোমালোকে পাৰিবা 2 নম্বৰ কুৱেশ্যন হৈ গ'ল তোমালোকৰ হ'ল সবৰে এতিয়া 3 নম্বৰ কুৱেশ্যনটো লৈ যাম 3 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে সংখ্যাত প্ৰকাশ কৰা আখৰে লিখা আছে তোমালোকক প্ৰশ্নৰ আখৰে লিখি দিয়া আছে তোমালোকে সংখ্যাত প্ৰকাশ কৰিব লাগে একেবাৰে ইজি এটো তোমালোকৰ 2 নম্বৰ কুৱেশ্যন আমাৰ এতিয়া হৈ গৈছে আমি এটা কি কৰিম 3 নম্বৰ কুৱেশ্যন কৰিম 3 নম্বৰ কুৱেশ্যন কি লিখা আছে আখৰে লিখিবলৈ দিয়া আখৰে লিখা আছে সংখ্যাৰে লিখা এ নম্বৰ কুৱেশ্যনটো দিয়া আছে 73,75,307 73,75,307 এটো কি দিয়া আছে প্ৰশ্নত তোমালোকক আখৰে লিখি দিছে দেখিলে গম পাবা এটো আখৰে লিখা আছে 307 আৰু তোমালোকক কি কৰিবলৈ দিছে এটো সংখ্যাত প্ৰকাশ কৰিবলৈ দিছে এতিয়া আমি সংখ্যাত প্ৰকাশ কৰিম তোমালোকৰ এ নম্বৰ যেটো কুৱেশ্যন দিয়া আছে তাৰ উত্তৰ হ'ব কি এতিয়া প্ৰথম চাওচোন 307 টো সবে লিখিব পাৰা প্ৰথম এফালৰ পৰা লিখি যাও না এফালৰ পৰা সংহাতৰ পৰা লিখি আহো 307 টো কি হয় বাৰু 307 টো এটো হয়নে সবে লিখিব পাৰা প্ৰথম এগিটা প্ৰথম একক আৰু দশক শতকৰ স্থানগিটা তোমালোকে চাই লবা কাৰণ হেগিটা তোমালোকে সবে লিখিব পাৰিবা 307 বুলি দিয়া আছে ইয়াত যদি 407 507 এনেকে দিয়া থাকিলে লিখিব পাৰিবা কাৰণ তিনটা অংকৰে হ'ব গতিকে 307 ইমান লৈকে হৈ গল 307 টো আমি লিখিলো 307 তাৰ পৰা কি দিয়া আছে 75,000 তাৰ পৰা আমি 75 টো আগত বহাইছো একক দশক শতক হাজাৰ 10,000 গতিকে কি হৈ গল 75,000 এটা লৈকে হৈ গৈছে তাৰ পৰা চাও কি আছে 73 লাখ একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ বুজি পালা এটা কি হৈ গল 73,75,307 আৰু তোমালোকে বুজি পাইছা যে লাখটো যদি দেখিছা তেতিয়া কি লাখ কিহত থাকে লাখ সদায় ভাৰতীয় পদ্ধতিত থাকে গতিকে আমি কি লিখিব লাগিব এটো ভাৰতীয় পদ্ধতিত কমা ব্যৱহাৰ কৰিব লাগিব গতিকে শতকৰ পাছত এটা কমা তাৰ পৰা দুটা অংক এৰি এটা কমা গতিকে হৈ গল 73,75,307 হল এ নম্বৰ কুৱেশ্যনটো হৈ গল এতিয়া বি নম্বৰটো কি দিয়া আছে বি নম্বৰটো তোমালোকক দিয়া আছে যে 23,30,010 23,30,010 এতিয়া চোৱা এইটো আমি কেনেদৰে সংখ্যাত লিখিম প্ৰথম কামটো হৈ গল যে একেবাৰে হুহাতে কি আছে চাই লম যে 10 আছে 30,010 শতকৰ কোনো অংক নাই এককৰ কোনো অংক নাই দাগ 10 বুলি দিয়া আছে 30,010 এতিয়া যদি আমি 10 টো লিখো 10 বুলি দিয়া আছে 10 টো সবে লিখিব জানা 10 টো লিখি লও এতিয়া কি হ'ব লাগিব 30,010 কি আছে 30,010 এতিয়া যদি 10 টো আগত যদি আমি 30 টো লিখো এটো কি হ'ব তোমালোকে চোৱাচোন একক দশক শতক হাজাৰ গতিকে কিমান হৈ গল 3,010
এইটো কিমান হ'ল 3010 কিন্তু আমাক কি কৈছে 30010 যদি আমি আৰু এটা যদি শূন্য বহাও তেতিয়া কি হ'ব চোৱাচোন 1 10 100,000 10,000 গতিকে কি হৈ গ'ল 3010 এটোকে আমি ডাঙৰকৈ লিখি লওঁ 30 এতিয়া চোৱা আৰু এটা শূন্য যদি মাজত বহাই দিওঁ তেতিয়া কি হ'ব 1 10 100,000 10,000 গতিকে কি হৈ গ'ল 30,010 এতিয়া 30,010 লৈকে আমি লিখিলো এতিয়া কি হ'ব 23 লাখ 23 টো আগত বহাই দিওঁ কি হ'ব চোৱাচোন 1 10 100,000 10,000 লাখ 10 লাখ গতিকে কি হৈ গ'ল 23 লাখ 30,010 গতিকে আমি গম পালো যে লাখ যদি স্থানীয় মানটো থাকে স্থানাংকটো থাকে তেতিয়া গম পালো যে ভাৰতীয় পদ্ধতিত ব্যৱহাৰ কৰিব লাগিব কমা গতিকে 1 10 শতকৰ পাছত এটা কমা তাৰ পৰা দুটা সংখ্যা এৰি এটা কমা গতিকে হৈ গ'ল 23,30,010 এটো ইমানেই এনেদৰে তোমালোকে এই আখৰে লিখা সংখ্যাটো তোমালোকে এনেদৰে সংখ্যাত প্ৰকাশ কৰিব পাৰিবা এটা নেক্সট কোৱেশ্চনটোলৈ গৈছো এইটা মুহাৰি দিছো 3 নম্বৰটো হৈ গ'ল C2 কৰো এতিয়া C2 কি দিয়া আছে 6 মিলিয়ন এতিয়া গম পাইছা শুনিছা নতুন এটা স্থানীয় মান 6 মিলিয়ন মিলিয়ন কোট আহে তোমালোকে পতককে মনত পৰিব যে মিলিয়ন কিহত আহে আন্তৰ্জাতিক পদ্ধতিত আহে গতিকে 6 মিলিয়ন 88,797 700 কিমান দিয়া আছে 97 দিয়া আছে 97 এতিয়া আমি এটো কেনেদৰে কৰিম চোৱাচোন এটো কেনেদৰে আমি সংখ্যা প্ৰকাশ কৰিম এতিয়া প্ৰথম তোমালোকৰ মিলিয়নটো দেখিয়ে গম পাই গলা যে এটো কিহত আছে যে আন্তৰ্জাতিক পদ্ধতিত আছে এতিয়া আমি হু হাতৰ গিটা চাম একদম হু হাতৰ গিটা 797 টো সকলোৱে লিখিব পাৰিবা 797 এটো হৈ গ'ল 797 মানে 797 আমি এধলৈকে লিখিলো তাৰ পৰা কি কৈছে 688,000 এতিয়া 688 টো সবে লিখিব পাৰিবা 688 সবে লিখিব জানা এটো যে 688 হেতুই হৈছে 688 এতিয়া চোৱাচোন 688,797 হৈছে না এটো 1 10 শতক 1000 10,000 100,000 কাৰণ মিলিয়ন আছে আন্তৰ্জাতিক পদ্ধতিত কাউন্ট কৰিব লাগিব 1 10 শতক 1000 10,000 100,000 গতিকে কি হৈ গ'ল 688,797 এধলৈকে হৈ গ'ল যে 688,797 আমি এধলৈকে সংখ্যাত প্ৰকাশ কৰিলো এতিয়া আগত কি আছে 6 মিলিয়ন গতিকে 6 টো দিনোচোন 1 10 শতক 1000 10,000 100,000 মিলিয়ন গতিকে কি হৈ গ'ল 6 মিলিয়ন 688,797 গতিকে আমি আন্তৰ্জাতিক পদ্ধতিত কি ব্যৱহাৰ কৰিম কমা ব্যৱহাৰ কৰিম প্ৰথম কমাটো 3 শতকৰ পাছত তাৰ পৰা তিনটা অংক এৰি আন্তৰ্জাতিক পদ্ধতিত কমা বহে গতিকে এটোৱে হৈ গ'ল তোমালোকৰ এই আখৰে লিখা সংখ্যাটো সংখ্যাত প্ৰকাশ আমি কৰিলো উত্তৰত এতিয়া নেক্সটটো যাম আৰু এটা দিয়া আছে এটো মুহাৰি দিছো তোমালোকে লগে লগে নোট কৰি যাবা C2 হৈ গ'ল এতিয়া D2 কৰিম 3 নম্বৰ এটো লাষ্ট হয় 1,914 1 মিলিয়ন 209 ইয়াত গম পাই গলো মিলিয়ন আছে গতিকে এটো আন্তৰ্জাতিক পদ্ধতিত আমি প্ৰকাশ কৰিব লাগিব সংখ্যাত লিখিব লাগিব কমা ব্যৱহাৰ কৰি গতিকে আমি চাও যে 209 আছে তোমালোকক মই প্ৰথম কি চাবলৈ কৈছো একেবাৰে হুফালে থকা স্থানীয় মানগিটাৰ সংখ্যাগিটা লিখি লবা এতিয়া 209 আছে 209 টো সবে লিখিব পাৰিবা 209 হলনে
আৰু তাৰ পৰা আগলৈ আহি থাকিবা এইডাললৈকে হৈ গ'ল 209 তাৰ পৰা হাজাৰৰ ঘৰলৈ আহিছো কি আছে 914,000 914 টো সবে লিখিব পাৰা 914 মানে 914,000 914 এটো 914 হাজাৰ চোৱাচোন একক দশক শতক হাজাৰ 10,000 100,000 গতিকে 914,209 914,209 এডাললৈকে হৈ গ'ল তাৰ পৰা 1 মিলিয়ন একটো আগত বহাই দিও গতিকে চোৱাচোন একক দশক শতক হাজাৰ 10,000 100,000 মিলিয়ন গতিকে এটো কি হৈ গ'ল 1,914,209 এতিয়া আন্তৰ্জাতিক পদ্ধতিত যদি আমি কমা ব্যৱহাৰ কৰো কি হ'ব হেতু চোৱা যে আমি জানো যে আন্তৰ্জাতিক পদ্ধতিত শতকৰ পাছত এটা কমা বহে তাৰ পৰা তিনটা অংক পিছত এটা কমা বহে গতিকে এটোই হৈ যাব তোমালোকৰ শুদ্ধ অংক এটো আখৰে লিখা আছিল আমি সংখ্যাত প্ৰকাশ কৰি দিলো এটা তোমালোকৰ 3 নম্বৰ কোৱেশ্চনটো হৈ গ'ল তোমালোকে নোট কৰি লোৱা এনসাৰটো এতিয়া তোমালোকৰ 4 নম্বৰ কোৱেশ্চনটো লৈ গৈছো এটো হ'ল এতিয়া 4 নম্বৰ কোৱেশ্চনটো তোমালোকক কি দিয়া আছে হেতু চাম মই প্ৰথম পঢ়ি দিছো 4 নম্বৰ কোৱেশ্চন তাৰ পৰা আমি কি কৰিম উত্তৰ কৰিম কোৱেশ্চনটো মই নিলিখো কাৰণ তোমালোকৰ কিতাপত আছে এতিয়া চোৱা কোৱেশ্চনটো দিয়া আছে 1991 চনত এখন চহৰত জনসংখ্যা আছিল একক দশক শতক হাজাৰ 2,35,471 জন এতিয়া প্ৰথম কি দিয়া আছে কোৱেশ্চনটোত আমি উত্তৰত হেতু লিখি লম এতিয়া চোৱা 1991 চনত এটা এটা চন ইমান চনত কি কৈছে যে এখন চহৰত জনসংখ্যা আছিল কিমান উত্তৰটো তোমালোকে নেদৰ লিখিব লাগিব প্ৰথম আমি প্ৰশ্নটোত কি আছে চাই লৈছো যে 1991 চনত এখন চহৰত জনসংখ্যা আছিল 2,35,471 জন কোৱেশ্চনটোত প্ৰথম এইটোৱে দিয়া আছে যে ইমান চনত এই চনটো যি চন হ'ব পাৰে এটো তোমালোকে ৰি দিয়া ইমান চনত 1991 চনত দিয়া আছে ইয়াত 2000 থাকিব পাৰে পৰীক্ষাত যদি প্ৰশ্ন আহে বেলেগ চনো থাকিব পাৰে গতিকে 1991 চনত এখন চহৰত জনসংখ্যা আছিল 2,35,471 জন তোমালোকৰ প্ৰশ্নত দিয়া আছে এতিয়া আকৌ কৈছে যে আৰু 2001 চনত ইয়াৰ জনসংখ্যা 72,958 জন বৃদ্ধি পালে 2001 চনত চহৰখনৰ জনসংখ্যা কিমান হ'ল তাৰ পৰা কৈছে যে 2001 চনত চহৰখনত জনসংখ্যা বৃদ্ধি পালে কিমান জনসংখ্যা বৃদ্ধি পালে কিমান 72,958 72,958 জন বৃদ্ধি পালে এতিয়া কৈছে যে 2001 চনত জনসংখ্যা কিমান হ'ব 2001 চনত মুঠ জনসংখ্যা হ'ব তোমালোকে বুজি পাইছা মই কি কৰিবলৈ তোমালোক গৈ আছো প্ৰশ্নটো প্ৰথম তোমালোকক কৈ গৈ আছে আৰু উত্তৰটো হৈ গৈ আছে এতিয়া চোৱা কেনেদৰে হৈছে কৈছে মই প্ৰশ্নটো বুজাই দিছো কি ক'বলৈ বিচাৰিছে যে এটা চনত ইমানখিনি জনসংখ্যা আছিল ধৰি লোৱা তোমালোক যিখন গাঁৱত বাস কৰা সেই গাঁওখনত জানোবা 2,35,471 জন আজিৰ পৰা জানোবা 10 বছৰ মানৰ আগত ইমানখিনি জনসংখ্যা আছিল আৰু 10 বছৰৰ পাছত ধৰা 1991 চনৰ পৰা 2001 চনলৈকে কিমান হৈ গ'ল 10 বছৰ হৈ গ'ল গতিকে 10 বছৰৰ পাছত জনসংখ্যা বৃদ্ধি পালে 72,958 জন মানে এতিয়া চোৱা এটো চনত যিমানখিনি জনসংখ্যা আছিল 1991 চনত মানে আজিৰ পৰা ধৰা 10 বছৰৰ আগত 2001 চনৰ পৰা 10 বছৰৰ আগত এখন চহৰত জনসংখ্যা আছিল ইমানখিনি তাৰ পৰা এবছৰ পাৰ হ'ল তাৰ পৰা এবছৰ পাৰ হ'ল তাৰ পৰা এবছৰ পাৰ হ'ল
এবছৰ পাৰ হৈ কি পালেহি 1991 পৰা 2001 চন পালেহি সেই 2001 চনত জনসংখ্যা গণনা কৰি চালে কিছুমানে তেতিয়া গম পালে যে এইটো জনসংখ্যা বৃদ্ধি পাইছে ইমানখিনি জনসংখ্যা বৃদ্ধি পাইছে ৭২,৯৫৮ জন জনসংখ্যা বৃদ্ধি পাইছে মানে টোটেল 10 বছৰত মানে 1991 পৰা 2001 চনত লৈকে সেই 10 বছৰত কিমানখিনি জনসংখ্যা বৃদ্ধি পাইছে ৭২,৯৫৮ জন বৃদ্ধি পাইছে এতিয়া কৈছে যে 2001 চনত মুঠ জনসংখ্যা কিমান হ'ব গতিকে আমি গম পালো যে 1991 চনত ইমানখিনি জনসংখ্যা আছিল তাৰ পৰা 2001 চনলৈকে 10 বছৰত কিমানখিনি জনসংখ্যা বৃদ্ধি পালে ৭২,৯৫৮ জন বৃদ্ধি পালে গতিকে 2001 চনত মুঠ জনসংখ্যা হ'ব মানে যিমানখিনি আছিল আৰু যিমানখিনি বৃদ্ধি হ'ল সেইখিনি যদি আমি লগাই দিওঁ তেতিয়াই হৈ যাব 2001 চনৰ মুঠ জনসংখ্যা গতিকে আমি কি কৰিম যে 2,35,471 জন আমি গম পালো যে 1991 চনত আছিল আৰু 2001 চনলৈকে 10 বছৰত কিমান জন বৃদ্ধি পালে ৭২,৯৫৮ জন ৭২,958 জন বৃদ্ধি পালে গতিকে আমি যদি এটো যোগ কৰি দিও কি হৈ যাব 8 একে 9 হাতে পাছে 12 2 কৰিলে 1 9 6 13 13 একে 14 14 4 কৰিলে 5 6 7 7 একে 8 8 7 8 9 10 7 3 10 10ৰ 0 কৰিলে 1 তাৰ পৰা ইয়াত 2 আছে 2 একে 3 এতিয়া গম পালো যে কিমান হ'ল কমা যদি ব্যৱহাৰ কৰো কমা ব্যৱহাৰ কৰিছো ভাৰতীয় পদ্ধতিতে কমা ব্যৱহাৰ কৰিছো শতকৰ পাছত তাৰ পৰা দুটা অংক এৰি গতিকে আমি গম পালো যে 2001 চনত মুঠ জনসংখ্যা হ'ব 3,08,492 জন এতিয়া তোমালোকে লিখিব পাৰা ইয়াত জন বুলি লিখি দিব পাৰা জন এটোই 2001 চনত মুঠ জনসংখ্যা কিমান হ'ব 3,08,429 জন বুজি পাইছা কেনেদৰে কৰিলো যে ইমান চনত ইমানখিনি জনসংখ্যা আছিল আৰু 10 বছৰৰ মানে 2001 চনলৈকে ইমানখিনি বৃদ্ধি পালে তাৰ পৰা কৈছে যে 2001 চনত মুঠ গুটে দুইটা লগাই কিমানখিনি জনসংখ্যা হ'ব গতিকে দুইটা আমি যোগ কৰি দিছো গতিকে তোমালোকে লিখিবা এনেদৰে তোমালোকে উত্তৰটো লিখিলে হৈ যাব যে 2001 চনত মুঠ জনসংখ্যা হ'ব এই দুটা যোগ কৰি দেখুৱাই দিছো যে 3,08,429 জন বুজি পাইছা তোমালোকে এনেদৰে কৰিলে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব এতিয়া 4 নম্বৰটো হৈ গ'ল এতিয়া 5 নম্বৰ কোৱেশ্চনটো লৈ গৈছো এইখিনি মচি দিছো তোমালোকে বুজি পাইছা তোমালোকৰ 4 নম্বৰ এটোই আছিল উত্তৰ এতিয়া আমি 5 নম্বৰটো কি দিয়া আছে হেতু চাম 5 নম্বৰ এনসার 5 নম্বৰটো দিয়া আছে কোনো এখন ৰাজ্যত 2002 আৰু 2003 চনত বিক্ৰী হোৱা সাইকেলৰ সংখ্যা আছিল ইমানখন এতিয়া প্ৰশ্নটো তোমালোকে পঢ়ি লোৱা মই উত্তৰটো তোমালোকক লিখি দিছো যে 2003 প্ৰথম 2000 কি আছে 2 আৰু 2003 বিক্ৰী হোৱা কি দিয়া আছে সাইকেল বিক্ৰী হোৱা সাইকেল ইমান চনত এই দুটা চনত কিমান সাইকেল বিক্ৰী হৈছিল 7,43,000 খন সাইকেল বিক্ৰী হৈছিল 2002 পৰা 2003 এই বছৰ দুটাত 7,43,000 খন সাইকেল বিক্ৰী হৈছিল বুলি প্ৰশ্নত তোমালোকক দিয়া আছে তাৰ পৰা কৈছে 2003 আৰু 2004 বিক্ৰী হোৱা সাইকেল এই দুটা বছৰত তোমালোকৰ সাইকেল বিক্ৰী হৈছে কিমান 8,100 খন 8,100 খন এই দুটা বছৰত বিক্ৰী হোৱা সাইকেল কিমান আছিল ইমানখন আৰু এই দুটা বছৰত বিক্ৰী হোৱা সাইকেল কিমান হৈ গ'ল ইমানখন এই কমাৰ জায়গাত মানে তলে তলে হেগিটা সেম আছে বিক্ৰী হোৱা সাইকেল
এই ধৰটো লিখিবা তোমালোকে বিক্ৰী হোৱা চাইকেল এতিয়া চোৱা কোন বছৰত বেছি চাইকেল বিক্ৰী হৈছিল আৰু কিমান বেছি বিক্ৰী হৈছিল এতিয়া চোৱা যে আমি কি কৰিম চোৱা এইটো বছৰত 2002 পৰা 2003 লৈকে এইটো বছৰত কিমান 7,43,000 ইমানখন চাইকেল কি হৈ গ'ল বিক্ৰী হৈ গ'ল আৰু 2003 পৰা 2004 এইটো বছৰত কিমান হৈ গ'ল 8,100খন চাইকেল কি হৈ গ'ল মুঠ বিক্ৰী হ'ল এতিয়া কৈছে যে কোনটো এইটো বছৰ নে 2002 পৰা 2003 বছৰ 3 লৈকে হেতু বছৰ নে 2003 পৰা 2004 লৈকে এইটো বছৰত বেছি চাইকেল বিক্ৰী হৈছে এতিয়া চোৱা এইটো বেছি নে এইটো বেছি তোমালোকে কম্পেয়াৰ কৰিব লাগিব যে এইটো সংখ্যা বেছি নে এইটো সংখ্যা এই সংখ্যাটো বেছি নে এইটো সংখ্যা বেছি এতিয়া গম পালো আমি কি লিখিব লাগিব যে উত্তৰটো তোমালোক কি কৰিবলৈ দিছে যে কোন বছৰত বেছি চাইকেল বিক্ৰী হৈছিল এতিয়া কি লিখিবা বেছি চাইকেল বিক্ৰী হৈছিল এতিয়া চোৱাচোন 7,43,000 তো ডাঙৰ নে 8,100 তো বেছি ডাঙৰ এতিয়া তোমালোকক মই তুলনা কৰিবলৈ শিকাইছিলো এতিয়া চোৱাচোন এই সংখ্যাটো একক কেটা অংক আছে 1 2 3 4 5 6টা অংক আছে ইয়াতো কেটা আছে 1 2 3 4 5 6টা অংক আছে গতিকে আমি স্থানীয় মানকিটা তুলনা কৰিব লাগিব এতিয়া চোৱা একক দশক শতক হাজাৰ 10,000 লাখ লাখৰ ঘৰত কি আছে 7 আছে একক দশক শতক হাজাৰ 10,000 লাখ লাখৰ ঘৰত 8 আছে গতিকে 7তকৈ 8টো ডাঙৰ গতিকে কি হৈ যাব 8,100 টো কি হৈ যাব ডাঙৰ হৈ যাব গতিকে 8,100খন চাইকেল য'ত বিক্ৰী হৈছে হেতু ইয়েৰে কি হৈ যাব বেছি বিক্ৰী হোৱা ইয়েৰ গতিকে বেছি চাইকেল বিক্ৰী হৈছিল কোনটো ইয়েৰত 2003 পৰা 2004 2003 পৰা 2004 বছৰটোত বুলি লিখি দিবা এইটো বছৰত কি হৈ গৈছিল বেছি চাইকেল বিক্ৰী হৈছিল এই বছৰটোত 2003 পৰা 2004 কিমান হৈছিল 8,100খন চাইকেল বিক্ৰী হৈছিল কাৰণে এই বছৰটোত কি হৈ গৈছিল চাইকেল বেছি বিক্ৰী হৈছিল 2003 পৰা 2004 এতিয়া আকৌ সুধিছে নহয় আকৌ কি সুধিছে যে কিমান বেছি চাইকেল মানে বিক্ৰী হৈছিল মানে এইটো বছৰতকৈ যে 7,43,000খন চাইকেল আৰু 8,100খন চাইকেল ইয়াত বিক্ৰী হৈছে ইয়াত 7,43,000খন চাইকেল বিক্ৰী হৈছে গতিকে কিমান বেছি বিক্ৰী হৈছে মানে কিমানখন বেছি বিক্ৰী হৈছে যে 8,100খন যে হৈ গ'ল যে 7,43,000তকৈ কিমানখন চাইকেল বেছি বিক্ৰী হৈছে মানে 2002 পৰা 2003 যেটো বছৰ আছিল সেই বছৰটোতকৈ এই বছৰটো 2003 পৰা 2004 বছৰটোত কিমানখন চাইকেল বেছি বিক্ৰী হৈছে গতিকে কিমানখন বেছি বিক্ৰী হৈছে বুলি ক'বলৈ হলে এতিয়া আমি এটোৰ পৰা এটো সংখ্যা বিয়োগ কৰি দিলে ওলাই যাব মানে আমাৰ উত্তৰটো এতিয়া আমি কি লিখিম বেছি বিক্ৰী হোৱা চাইকেলৰ সংখ্যা বেছি বিক্ৰী হোৱা কি হ'ব চাইকেলৰ সংখ্যা তেতিয়া আমি বেছি বিক্ৰী হোৱা চাইকেলৰ সংখ্যাটো যদি তুলনা কৰো তেতিয়া আমি কি কৰিম যে 8,0,100 মানে 8,100খন চাইকেলৰ পৰা আমি 7,43,000খন চাইকেল আমি কি কৰি দিম বিয়োগ কৰি দিম তেতিয়া কিমানখন বেছি বিক্ৰী হ'ল এই ইয়াৰটোত হেতু ওলাই যাব গতিকে আমি যদি এটো বিয়োগ কৰো 0 একটো ইয়াত বহি গ'ল ইয়াৰ পৰা ধাৰ কৰিলো 10টা পৰা 3টা গলে কিমান হ'ল 7 থাকিলে তাৰ পৰা ইয়াত 9 হ'ল 9টা পৰা 4টা গলে 5টা তাৰ পৰা ইয়াত 7 থাকিলে 0 গতিকে কি হৈ যাব
57100খন চাইকেল কি হৈ যাব 2002 পৰা 2003 যিটো বৰ্ষ আছিল হেতুতকৈ 2003-2004 বৰ্ষটোত কি হৈ যাব 57100খন চাইকেল কি হৈ যাব বেছি বিক্ৰী হ'ব গতিকে বেছি বিক্ৰী হোৱা চাইকেলৰ সংখ্যা তোমালোকক প্ৰশ্নটোতো এনেদৰে দিছিলে কিমান বেছি বিক্ৰী হৈছিল গতিকে বেছি বিক্ৰী হোৱা চাইকেলৰ সংখ্যা কিমানখন আছিল 57100খন বুলি লিখি দিবা 100খন এটো হৈ যাব তোমালোকৰ উত্তৰ তোমালোকে 5 নম্বৰটোৰ উত্তৰ এনেদৰে লিখি দিলে শুদ্ধ হৈ যাব তোমালোকৰ এটা তোমালোকে এটা নোট কৰি লোৱা নেক্সট আমি 6 নম্বৰ কোৱেশ্চনটো লৈ যাম 6 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে এটা 5 নম্বৰ কোৱেশ্চনটো দিয়া আছে দৈনিক বাতৰি কাকত এখনৰ মুঠ পৃষ্ঠা 12খন মুঠ পৃষ্ঠা কিমান 12খন মানে তোমালোকৰ কোৱেশ্চনটো কৈছে যে তোমালোকে দেখিছা যে বাতৰি কাকত দেখিছা যেনে প্ৰতিদিন দৈনিক বাতৰি খবৰ বুলি আছে এই বাতৰি কাকতবোৰ মানে যেখন পৃষ্ঠা থাকে এনেকে পাল্টি মাৰি যেখন পৃষ্ঠা থাকে ধৰা এখন বাতৰিত কিমানটা পৃষ্ঠা আছে 12খন পৃষ্ঠা আছে কোৱেশ্চনটোত কৈছে 12খন পৃষ্ঠা আছে এতিয়া কৈছে যে প্ৰতিদিনে ছপা হয় আৰু প্ৰতিদিনে তোমালোকে প্ৰতিদিন কাকতখনৰ কথা কৈছে বুলি নাভাবিবা প্ৰতিদিনে মানে প্ৰত্যেক দিনে মানে দিনে মানে প্ৰতিদিনে কি কৈছে ছপা হয় কিমান কৈছে প্ৰতিদিনে কিমান ছপা হয় বুলি কৈছে 11980খন মানে ইমানখন বাতৰি কাকত পৃষ্ঠা হয় 12খন পৃষ্ঠাযুক্ত মানে 12টা পৃষ্ঠা থকা বাতৰি প্ৰতিদিনে কিমানখন ছপা হয় মানে কিমানখন ওলাই মেচিনৰ পৰা 11980খন ওলাই গতিকে আমাক কৈছে যে প্ৰতিদিনে কিমান পৃষ্ঠা ছপা হয় নিৰ্ণয় কৰা এতেকে প্ৰতিদিনে আমাক উত্তৰ কৰিবলৈ দিছে যে প্ৰতিদিনে মুঠ পৃষ্ঠা ছপা হয় গতিকে আমি গম পাইছো যে এটো কেনেদৰে কৰিব লাগিব আমি জানো যে এখন বাতৰি কাকতত কেইটা পৃষ্ঠা থাকে 12টা দৈনিক বাতৰি কাকত এখনৰ মুঠ পৃষ্ঠা হৈছে 12খন মানে 12টা পৃষ্ঠা থাকে গতে প্ৰতিদিনে কেইখন বাতৰি কাকত ছপা হয় 11980খন গতিকে 11980খনত কি থাকিব প্ৰত্যেকখনতে 12টাকে পৃষ্ঠা থাকিব গতিকে কৈছে যে প্ৰতিদিনে মুঠ পৃষ্ঠা কিমান হয় কিমান পৃষ্ঠা ছপা হয় উলিয়াবলৈ কৈছে গতিকে গম পালো যে প্ৰতিদিনে কিমানখন বাতৰি কাকত ওলাই 11980খন বাতৰি কাকত ওলাই আৰু কিমানটা পৃষ্ঠা থাকে এখনত 12টা পৃষ্ঠা থাকে গতিকে 11980ক যদি আমি 12ে পূৰণ কৰি দিওঁ তেতিয়া কি ওলাই যাব যে প্ৰতিদিনে কিমান পৃষ্ঠা ছপা হয় হেতু ওলাই যাব গতিকে আমি এটো পূৰণ কৰোচোন 200 8 দুগুণ 16 9 দুগুণ 18 উকলাইকে কিমান হৈ গল 19 আৰু 19ৰ 9 বহিলে উকলিলে 1 2 এগুণ 2 2 একে 3 গতিকে 2 এগুণ 2 তাৰ পৰা 100 8 এগুণ 8 9 এগুণ 9 1 গুণে 1 1 গুণে 1 গতিকে কিমান হৈ যাব 0 6 9 8 17 7 উকলিলে 1 9 9 3 12 12 একে 13 3 উকলিলে 1 2 3 3 একে 4 একটো বহি গল গতিকে কি পালো আমি কেইটা পৃষ্ঠা ছপা হয় প্ৰতিদিনে মুঠ পৃষ্ঠা কিমান ছপা হয় 1,43,760 খন কি হয় 60খন লিখি দিবা 60খন পৃষ্ঠা প্ৰতিদিনে ছপা হয় বুজি পাইছা যদি কিবা নবুজা কমেন্ট কৰি মোক সুধিলে হ'ল তোমালোকক মই বুজাই দিম এটোৱে আছিল তোমালোকৰ 5 নম্বৰ কোৱেশ্চনটো 5 নম্বৰ নহয় সৰি এটো আছিল তোমালোকৰ 6 নম্বৰ কোৱেশ্চনটো উত্তৰ এতিয়া 6 নম্বৰ কোৱেশ্চনলৈকে তোমালোকৰ হৈ গৈছে এতিয়া 7 নম্বৰ কোৱেশ্চন লৈ যাম এটো তোমালোকে নোট কৰিলা নোট কৰি তোমালোকে লিখি লোৱা এতিয়া 7 নম্বৰটো দিয়া আছে তলৰ আস্তনা অংকবোৰ স্থানীয় মানত লিখিবলৈ দিছে তলৰ আস্তনা অংকবোৰ স্থানীয় মানত লিখা
আৰু তোমালোকক এ নম্বৰটো দিয়া আছে এতিয়া 7 নম্বৰ আমি উত্তৰ কৰিম 7 নম্বৰ উত্তৰ 7 নম্বৰ প্ৰশ্নটো যে কিছুমান সংখ্যাৰ তলে তলে আস্তনা আছে আৰু আস্তনাৰ অংকবোৰৰ তোমালোকৰ স্থানীয় মানসমূহ লিখিব লাগে তোমালোকে জানাই তোমালোকক মই এইবোৰ আগত কৰাই থোৱা আছে গতি এ নম্বৰটো লিখা আছে 45367 গতিকে এই 5 নম্বৰ 5 যিটো অংক আছে তাৰ তলত 8 ডাল টানি থোৱা আছে আৰু এই 5 যে অংকটো কোনটো স্থানীয় মানত আছে সেইটো আমাক লিখিবলৈ কৈছে এতিয়া প্ৰথম আমি উত্তৰটো লিখিম এতিয়া জানো যে স্থানীয় মানসমূহ তোমালোকক ভাৰতীয় পদ্ধতিটো লিখিব লাগিব আন্তৰ্জাতিক পদ্ধতিটো আমি লিখিব লাগিব প্ৰথম কি লিখিম আমি ভাৰতীয় পদ্ধতি লিখিম ভাৰতীয় পদ্ধতিত 5ৰ স্থানীয় মান কেনেদৰে লিখিম ভাৰতীয় পদ্ধতিত 5ৰ স্থানীয় মান কি হ'ব একক দশক শতক ভাৰতীয় পদ্ধতিত শতকৰ পাছত কি হয় হাজাৰ গতিকে 5টো কাৰ ঘৰত আছে হাজাৰৰ ঘৰত গতিকে হাজাৰ বুলি লিখিব লাগিব 5ৰ স্থানীয় মান হাজাৰ আৰু এইটো আমি কেনেদৰে লিখিব পাৰো হাজাৰটো 5000 বুলি আমি লিখিব পাৰো হাজাৰ ঘৰত আছে হাজাৰ ঘৰত থাকিলে কেইটা শূন্য তিনিটা শূন্য ব্ৰেকেটত এনেদৰে লিখি দিবা 5000 এতিয়া প্ৰথমে ভাৰতীয় পদ্ধতি লিখিলো এতিয়া আমি আন্তৰ্জাতিক পদ্ধতি লিখিম আন্তৰ্জাতিক পদ্ধতি এতিয়া লিখোঁচোন আন্তৰ্জাতিক পদ্ধতিত কি হ'ব এতিয়া চোৱা আন্তৰ্জাতিক পদ্ধতিত যদি লিখো একক দশক শতক হ'ল শতকৰ পাছত হাজাৰে হ'ল আন্তৰ্জাতিক পদ্ধতিটো শতকৰ পাছত হাজাৰে হৈ যায় গতিকে আন্তৰ্জাতিক পদ্ধতিত 5ৰ স্থানীয় মান তোমালোকক যদি উল্লেখ কৰি দিয়া নাথাকে কোৱেশ্যনটোত প্ৰশ্নটো দিছে যে আস্তনা অংকবোৰ স্থানীয় মান লিখা যদি অকল স্থানীয় মান লিখিবলৈ কয় কোনো যদি ভাৰতীয় বা আন্তৰ্জাতিক পদ্ধতিত বুলি মেনশ্যন কৰি নিদিয়ে উল্লেখ কৰি নিদিয়ে প্ৰশ্নটোত তোমালোকে দুইটা পদ্ধতিৰে লিখিব লাগিব তেতিয়া 5ৰ স্থানীয় মান হ'ব স্থানীয় মান কি হাজাৰ আন্তৰ্জাতিক পদ্ধতিটো হাজাৰ হ'ব গতিকে আমি কি লিখিব পাৰিম 5000 বুজি পাইছা এইটো আমি এনেদৰে লিখিম এতিয়া নেক্সটটো কি দিয়া আছে বি টো কি দিয়া আছে হেতু লিখিম আমি বি টো দিয়া আছে 708453 আৰু 8 টনা আছে 8টোৰ ওপৰত মানে 8ৰ কি সুধিছে স্থানীয় মান সুধিছে গতিকে আমি উত্তৰটো কি লিখিম প্ৰথম লিখিম ভাৰতীয় পদ্ধতিত তোমালোকক মই শৰ্ট ফৰ্মত লিখি দিছো দেই ভাৰতীয় পদ্ধতি এনেকে ভা আৰু প লিখিলে গম পাবা যে মই শৰ্ট ফৰ্মত ভাৰতীয় পদ্ধতি বুলি লিখিছো ইয়াত ভাৰতীয় পদ্ধতিত যেনেকে লিখিছো তোমালোকে শৰ্ট ফৰ্মত লিখিবা বুজি নাপাব পৰীক্ষকে গতিকে মই ভাৰতীয় পদ্ধতি বুলি গম পাইছা নহয় মতেকে ভা লিখিছো তাৰপা প লিখিছো মানে ভাৰতীয় পদ্ধতি লিখিছো ভাৰতীয় পদ্ধতিত 8ৰ স্থানীয় মান কিমান হ'ব ভাৰতীয় পদ্ধতি একক দশক শতক হাজাৰ মানে হাজাৰেই হ'ব গতিকে কিমান হৈ যাব 8000 মানে আৰু নেক্সটটো কি হৈ যাব আন্তৰ্জাতিক পদ্ধতিত লিখিম আ আৰু প লিখিম এটা মানে শৰ্ট ফৰ্ম বুলি ধৰি লবা আ আৰু প দেখিলে গম পাবা যে কি লিখিছে ছাৰে আন্তৰ্জাতিক পদ্ধতি লিখিছে তোমালোকে শৰ্ট ফৰ্মত নিলিখিবা খালি আন্তৰ্জাতিক পদ্ধতি বুলি ওপৰত লিখিবা আন্তৰ্জাতিক পদ্ধতিত 8ৰ স্থানীয় মান কিমান হ'ব 8ৰ স্থানীয় মান আন্তৰ্জাতিক পদ্ধতি একক দশক শতক হাজাৰে হ'ব হাজাৰ মানে 8000 বুজি পাইছা এই দুটা হৈ গ'ল এতিয়া আৰু দুটা আছে এটা মই হেৰি দিছো তোমালোকে নোট কৰি লোৱা নেক্সটটো দিয়া আছে এটা ডাঙৰ সংখ্যা দিয়া আছে নেক্সটটো কি দিয়া আছে সি নম্বৰটো দিয়া আছে তোমালোকৰ যে
276 36 708 আৰু 8 টানি দিয়া আছে 0 আৰু 7 মানে 7 আৰু 0ৰ স্থানীয় মানৰ নাম লিখিবলৈ কৈছে এতিয়া উত্তৰটো যদি লিখো প্ৰথম আমি কি হল লিখিম শৰ্ট ফৰ্ম ভা আৰু প মানে কি হৈছে শৰ্ট ফৰ্ম তোমালোকক মই কৈ থৈছিলো যে ভাৰতীয় পদ্ধতিত চাৰে লিখিছে গতিকে ভাৰতীয় পদ্ধতিত প্ৰথম কোনটো লিখো 0ৰে লিখোচোন 0ৰ স্থানীয় মান কিমান একক দশক গতিকে কি হৈ যাব দশক 0ৰ স্থানীয় মান কি দশক গতিকে 7ৰ এতিয়া লিখিম ভাৰতীয় পদ্ধতিৰ 7ৰ স্থানীয় মান কিমান হ'ব একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ মানে 7ৰ স্থানীয় মান 10 লাখ হ'ব আৰু 10 লাখ যদি আমি লিখিবলৈ হয় 7ৰ পাছত কেইটা 10 লাখত কেইটা শূন্য থাকে 6টা শূন্য গতিকে 7ৰ পাছত 6টা শূন্য লগাই দিবা এতিয়া প্ৰথম আমি ভাৰতীয় পদ্ধতিত লিখিলো এতিয়া কিহত লিখিম আমি আন্তৰ্জাতিক পদ্ধতিত লিখিম এতিয়া আমি আন্তৰ্জাতিক পদ্ধতিত লিখিম আপ মানে কি আন্তৰ্জাতিক পদ্ধতিত 0ৰ স্থানীয় মান 0ৰ স্থানীয় মান 0ৰ স্থানীয় মান কিমান আন্তৰ্জাতিক পদ্ধতিত একক দশক সেম হ'ব দশক বুলি লিখিবা তাৰ পৰা আন্তৰ্জাতিক পদ্ধতিত 7ৰ স্থানীয় মান কিমান লিখিম আমি একক দশক শতক হাজাৰ 10,000 100,000 100,000ৰ পিছত আন্তৰ্জাতিক পদ্ধতিত কি আছিল মিলিয়ন মানে মিলিয়ন আৰু মিলিয়নত কেইটা শূন্য থাকে আমি জানো যে হাজাৰত কেইটা শূন্য 3টা 10,000ত 4টা আৰু 100,000ত 5টা 1 মিলিয়নত 6টা গতিকে 7ৰ পাছত 6টা শূন্য তেতিয়া কিমান হৈ যাব 7 মিলিয়ন বুজি পাইছা যে 7ৰ স্থানীয় মান মিলিয়ন গতিকে আমি 7 মিলিয়নটো এনেদৰে ব্ৰেকেটত লিখি দেখুৱাইছো এটো হৈ গল সি লৈকে এতিয়া তোমালোক আৰু এটা দিয়া আছে ডি টো লিখি দিছো ডি টো কি দিয়া আছে এইবোৰ ইজি যদি তোমালোকে মোৰ বেসিক ভিডিও গিটা চাই লৈছা মই যি বুজাইছিলো কনসেপ্ট ভিতৰৰ সেইখিনি বুজি পালে এইগিটা কৰিব পাৰিবা যদি ডাইৰেক্ট এটো ভিডিও চাইছা তেতিয়া বুজি নাপাবা ইমান সেইকাৰণে আগৰ ভিডিও মু চাই লবা 614001 আৰু আমাক সুধিছে 1 আৰু আস্তনা আছে 1 দুইটা 1ৰ আস্তনা আছে গতিকে আমি উত্তৰটো লিখিম তোমালোকে ফুল ফৰ্মত লিখিবা মই শৰ্ট ফৰ্মত লিখিছো ভাৰতীয় পদ্ধতি ভা আৰু প মানে কি ভাৰতীয় পদ্ধতি প্ৰথম এটো লিখিছো একৰ স্থানীয় মান এটো একৰ লিখিছো দেই প্ৰথম মানে কি হ'ব একক এককৰ ঘৰত আছে কাৰণে একক লিখিছো গতিকে 1 বুলি লিখি দিবা ব্ৰেকেটত আৰু এটো একৰ স্থানীয় মান কিমান একক দশক শতক হাজাৰ 10,000 10,000ত কেইটা শূন্য 4টা শূন্য এনেদৰে তাৰ পৰা আমি কি লিখিম ভাৰতীয় পদ্ধতি লিখিলো তাৰ পৰা আমি লিখিম আন্তৰ্জাতিক পদ্ধতি মানে আ প তোমালোকে ফুল ফৰ্মত লিখিবা আন্তৰ্জাতিক পদ্ধতিত একৰ স্থানীয় মান কিমান আন্তৰ্জাতিক পদ্ধতিত একক আৰু এটো একৰ স্থানীয় মান কিমান হ'ব আন্তৰ্জাতিক পদ্ধতিত একক দশক শতক হাজাৰ 10,000 ইয়াতো হ'ব 10,000 সেম মানে 10,000
কিছুমান স্থানীয় মান আন্তৰ্জাতিক পদ্ধতিত আৰু ভাৰতীয় পদ্ধতিত একেই হয় 10000 লৈকে একেই হয় বিশেষকৈ 10000 গতিকে 10000 টো আমি ব্ৰেকেটত কি লিখিম 4টা শূন্য এনেদৰে তোমালোকে এইগিটা 8 টনা অংকবোৰ স্থানীয় মানগিটা মই প্ৰকাশ কৰি দিলো তোমালোকে এনেদৰে উত্তৰসমূহ লিখিলে তোমালোকৰ শুদ্ধ হ'ব এটা নেক্সট কোৱেশ্চনটো তোমালোকক কি দিয়া আছে হেতু চাইছো তোমালোকে নোট কৰি যাবা মই যিবোৰ লিখি গৈছো লগে লগে এতিয়া 8 নম্বৰটো দিছে যে উপযুক্ত স্থানত ভাৰতীয় পদ্ধতিত কমা ব্যৱহাৰ কৰি খালি ঠাইবোৰ পূৰ কৰা মানে ডাঙৰ সৰু তোমালোকক তুলনা কৰিবলৈ দিছে এটা মুছি দিছো যদি কোনোবাই লিখোনে থাকি গৈছে ভিডিওটো ষ্টপ কৰি তোমালোকে লিখি ললে হৈ গল এতিয়া আমি কি চাম 8 নম্বৰ কোৱেশ্চনটো চাম 8 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে 8 নম্বৰ কোৱেশ্চনটো দিয়া আছে ডাঙৰ সৰু তুলনা কৰিবলৈ দিছে তোমালোক আগৰ ভিডিওসমূহ মই ভালদৰে বুজাইছো সেইকাৰণে কৈছো যে বেসিক ভিডিওগিটা আগৰ ভিডিওগিটা চাই লবা তেতিয়া তোমালোকে ইজিলি এই কোৱেশ্চনবোৰ কৰিব পাৰিবা এতিয়া চোৱা তুলনা কৰিবলৈ দিছে মানে ডাঙৰ সৰু চিনগিটা দিবলৈ কৈছে মানে এটো চিন বহিবনে এটো চিন বহিবনে এটো চিন বহিব মানে তোমালোকক উত্তৰত লিখিবলৈ কৈছে এতিয়া এ নম্বৰটো হৈছে মই ডাইৰেক্ট উত্তৰবোৰ লিখি দিম কাৰণ বাকসটো ভিতৰত মানে চিনগিডাল বহাবলৈ কৈছে 1 2 4 0 5 4 এটো ডাঙৰ নে বা এটোৰ সংখ্যাৰ লগত সমান হেতু তোমালোকক কবলৈ দিছে 2 1 4 0 5 8 9 এতিয়া এটো ডাঙৰ নে এটো ডাঙৰ নে দুইটা সমান আমাক হেতু সুধিছে এতিয়া প্ৰথম কামটো হ'ব যে আমি কেটা অংক আছে চাই লচোন এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা এটোত কেটা অংক আছে সাতটা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা এটোত কেটা অংক আছে ছটা গতিকে যদি আগৰ ভিডিও মু চাইছা তোমালোকৰ মনত পৰিব যে সাৰে কৈছিল যত অংকৰ সংখ্যা বেছি থাকে হেতু সদায় ডাঙৰ হয় গতিকে গম পাইছো যে ইয়াত 7টা অংক আছে ইয়াত 6টা গতিকে এটো ডাঙৰ গতিকে এই চিনডালৰ মুখখন যিফালে মেল খাই থাকে এনেদৰে হেতুৱে ডাঙৰ সংখ্যা বুজায় আৰু চুকটো যিফালে থাকে হেতু সৰু সংখ্যা বুজায় গতিকে হেফলে মুখখন মিলাই দিলে এটো ডাঙৰ বুলি তোমালোকৰ পৰীক্ষকে বুজি পাব আৰু শুদ্ধ উত্তৰ হৈ যাব এটা নেক্সটটো কি চাম বি টো দিয়া আছে যে 24456 24456 122 আৰু তোমালোকক বাক্সাটো দিয়া আছে ইয়াত ভৰাবলৈ কৈছে ডাঙৰ চিন হ'বনে সৰু চিন হ'ব 3 4 5 4 7 8 9 2 এতিয়া প্ৰথম কাম হ'ব এটো ডাঙৰ নে এটো ডাঙৰ চাবলৈ আমি কেটা অংক আছে হিচাপ কৰো এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা আছে গতিকে আমি ক'ব নোৱাৰো যে এটো ডাঙৰ বা এটো ডাঙৰ বুলি আমি ক'ব নোৱাৰো কাৰণ সমান সমান অংক আছে গতিকে আমি কি চাম যে স্থানীয় মানসমূহ তুলনা কৰি চাম একেবাৰে বাও হাতৰ পৰা স্থানীয় মানসমূহ তুলনা কৰি চাম এতিয়া চোৱা একক দশক শতক হাজাৰ 10000 লাখ 10 লাখ কোটি দুইটো কাৰ ঘৰত আছে কোটিৰ ঘৰত তাৰ পৰা একক দশক শতক হাজাৰ 10000 লাখ 10 লাখ কোটি তিনিটো কোটি ঘৰত আছে গতিকে কোটিৰ ঘৰত থকা এটো অংক ডাঙৰ নে এটো অংক ডাঙৰ গম পাইছো যে দুইটোতকৈ তিনিটো ডাঙৰ গতিকে তিনি অংকটো ডাঙৰ গতিকে এটো সংখ্যাই কি হৈ যাব ডাঙৰ হৈ যাব গতিকে মুখখন ইয়াৰ ফালে মেল কৰি দিম বুজি পাইছা কেনেদৰে তুলনা কৰিছো ডাঙৰ সৰু এটা সি নম্বৰটো কি দিয়া আছে এটো চাও 9 দিয়া আছে কেবাটাও 0 দিয়া আছে কেটা দিয়া আছে তিনটা ছটা 0 দিয়া আছে তাৰ পৰা 1 2 দিয়া আছে তাৰ পৰা বাকস দিছে চিন ভৰাবলৈ তাৰ পৰা 9 5টা 0 নেকি 9 এটা দুটা তিনটা চাৰিটা পাঁচটা 0 তাৰ পৰা 1 দিছে এতিয়া প্ৰথম আমি চাম অংকৰ সংখ্যা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা অংক আছে ইয়াত এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা গম পালো যে ইয়াত 8টা অংক আছে ইয়াত 7টা গতিকে যিফালে অংকৰ সংখ্যা বেছি থাকে যিটো সংখ্যাত হেতু সদায় ডাঙৰ হয় গতিকে এটো ডাঙৰ গতিকে এফালে মুখখন মেলাই দিম চিনডালত বুজি পাইছা কেনেদৰে মই ব্যৱহাৰ কৰিছো চিনবোৰ এতিয়া ডি নম্বৰটো চাও ডি নম্বৰটো কি দিয়া আছে
দুটা চাৰিটা 5টা 6টা 7টা এক দিয়া আছে প্ৰথম 3টা 4টা 5টা 6টা 7টা এক দিয়া আছে তাৰ পৰা এফালে 2টা 4টা 5টা 6টা 7টা এফালেও 7টা এক দিয়া আছে 4টা 5টা 6টা 7টা এফালেও 7টা এক এফালেও 7টা এক গতিকে 7টা অংক আছে আৰু প্ৰত্যেকটো অংকই সেম কাৰণ 1 1 আছে গতিকে কি হৈ যাব এটো সংখ্যা কি হৈ যাব সমান হৈ যাব বুজি পাইছা মই কেনেদৰে কৰিলো এইগিটা 8 নম্বৰ কোৱেশ্চনটো তোমালোকৰ হৈ গৈছে এতিয়া আমি কি চাম 9 নম্বৰ কোৱেশ্চনটো চাম